মই আপোনাক কথা এটা সুধিব বিচাৰোঁ আপুনি উশাহ লৈছে উশাহ এৰিছে প্ৰতি মিনিটত 12ৰ পৰা 20 বাৰ আপুনি উশাহ নিশাহ লৈছে কিন্তু এই উশাহ নিশাহটো এই কামটো আমি কাৰ কাৰণে সম্ভৱ কৰিব পাৰিছো কোনো মেচিন নহয় হস্পিটেল নহয় বা বিজ্ঞানেও নহয় কেৱল মাত্ৰ এডাল গছে আৰু আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা মই গছৰ বিষয়ে কেৱল এডাল মাত্ৰ গছৰ বিষয়ে এনেকুৱা এটা কথা ক'ব বিচাৰিছো যিয়ে আপোনাৰ প্ৰতিটো উশাহ প্ৰতিটো আসন আৰু পৃথিৱীত কটোৱা প্ৰতিটো মুহূৰ্তক চোৱাৰ দৃষ্টিভংগী সলনি কৰি দিব আমি বনাঞ্চল ৰক্ষা কৰা বা পৃথিৱীখন বচোৱাৰ কথা আমি প্ৰায়ে পাতো কিন্তু এডাল মাত্ৰ গছে আমাৰ বাবে কি কাম কৰে হেয়া আমি গভীৰভাৱে বুজিবলৈ চেষ্টাই নকৰো এডাল গছ যেতিয়া এডাল গছ পুৰঠ হয় তেতিয়া সেই গছডালে গোটেই বছৰটোত দুজন মানুহ জীয়াই থাকিবৰ বাবে যি অক্সিজেন প্ৰয়োজন হয় সেই অক্সিজেনৰ যোগান ধৰে কেৱল এডাল গছে অৰ্থাৎ এখন গাড়ী 100 কিলোমিটাৰ যোৱাৰ পিছত যিমান কাৰ্বন ওলায় সেই এডাল গছে নিঃশব্দে সেই গোটেই কাৰ্বন ডাই অক্সাইডখিনি এই পৃথিৱীৰ পৰা মুছি পেলায় এডাল গছে প্ৰতিদিনে 400 লিটাৰতকৈ অধিক পানী বায়ুমণ্ডলত বাষ্প হিচাপে এৰি দিয়ে আৰু ইয়াৰ বাবে মেঘৰ সৃষ্টি হয় আৰু আমাৰ চহৰত বৰষুণ আহে এডাল গছে বাৰিষাত হোৱা বৰষুণৰ পৰা টনটনভাৱে খহি যাব পৰা মাটি সেই গছডালৰ শিপাই ধৰি ৰাখে আৰু এটা তথ্যই মোক একেবাৰে স্তব্ধ কৰি দিছিলে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে গৱেষণাত পাইছে যে আপোনাৰ ঘৰৰ খিৰিকীৰ মুখত মাত্ৰ এডাল গছ থাকিলে সি আপোনাৰ মানসিক চাপ সৃষ্টিকাৰী হৰমন হ্ৰাস কৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু মানসিক স্বাস্থ্য ইমান উন্নত কৰে যে আপোনাৰ বয়স 7 বছৰ কমি যোৱাৰ অনুভৱ কৰায় কোনো দৰৱ বা সাপ্লিমেন্ট নহয় কোনো প্ৰিমিয়াম ৱেলনেছ প্ৰগ্ৰাম নহয় কেৱল এডাল মাত্ৰ গছ তাকো খিৰিকীৰ কাষৰ পৰা আমাৰ শাস্ত্ৰসমূহত প্ৰকৃতিক কেৱল ব্যৱহাৰ কৰিবলৈ শিকোৱা নাই বৰঞ্চ প্ৰকৃতিৰ মাজত নিজক বিচাৰি পাবলৈ শিকাইছে যেতিয়া আপুনি বৃক্ষাসন কৰে আপুনি জানেনে যে আপুনি আসলতে কি কৰি আছে আপুনি কেৱল এখন ভৰিত থিয় দি সন্তুলন ৰক্ষা কৰি থকা নাই আপুনি এডাল গছৰ গুণ নিজৰ ভিতৰত ধাৰণা কৰি আছে তললৈ শিপা থকা শান্ত বতাহ ধুমুহায়ো জোকাৰিব নোৱাৰা স্থিৰতা কোনে ছাঁ পাব লাগে তাক বিচাৰ নকৰাকৈ সকলোকে আশ্ৰয় দিয়াৰ উদাৰতা এডাল গছে কেৱল ভাল মানুহৰ বাবে উশাহ নিদিয়ে ই নিজৰ চাৰিওফালে থকা প্ৰতিটো জীৱৰ বাবে নিস্বাৰ্থভাৱে অক্সিজেন যোগান ধৰে আৰু এয়া সৰ্বোচ্চ যুগ অথচ আমি বৰ্তমান সমগ্ৰ বিশ্বতে প্ৰতি বছৰে 1500 কোটিতকৈ অধিক গছ আমি হেৰুৱাই আছো যেতিয়া আপুনি ৰাতিপুৱা উঠি যোগাভ্যাস কৰে আৰু উশাহ লয় বা প্ৰাণায়াম কৰে সেই উশাহৰ উৎসটো কৰবাত নহয় কৰবাত কোনোবাই কাটি আছে এয়া মানুহে কাৰো বেলেগৰ বাবে সংকটৰ পৰিস্থিতি সৃষ্টি কৰা নাই এয়া নিজৰ বাবে এটা সংকটৰ পৰিস্থিতি সৃষ্টি কৰি আছে মই বিচাৰো আপুনি শৈশৱৰ সেই এডাল গছৰ কথা মনত পেলাওক যিডাল গছ হয়তো আপোনাৰ ককা বা আইতাই ৰুইছিলে আপুনি বতৰৰ সেই গছৰ ফল খাইছে হয়তো সেই গছডালে সেই ফলৰ হোৱাত কোনোদিন পোৱা নাই প্ৰচণ্ড ৰ'দত নিজে সেই ৰ'দ সহ্য কৰি আপোনাক সেই গছডালে ছাঁ দিছিলে আৰু এদিন মনে মনে কোনেও গম নোপোৱাকৈ সেই গছজোপা নাইকিয়া হৈ গ'ল আৰু আপোনাৰ ভিতৰত কিবা এটাই সেই অভাৱটো অনুভৱ কৰায় যদিও আপুনি বুজি পোৱা নাছিল যে সেইটো কিহৰ অভাৱ আছিল এই হেৰুৱা বেদনাটো বাস্তৱ আৰু বিজ্ঞানে ইয়াক ইকোলজিকেল গ্ৰীফ বা পাৰিৱেশিক শোক বুলি কয় আমাৰ প্ৰাচীন জ্ঞানে কৈছিল যে এয়া আপোনাৰ নিজৰ আত্মাৰ এটা অংশ হেৰুৱাই পেলোৱাৰ দৰে কাৰণ বৈদিক দৰ্শন অনুসৰি প্ৰতিডাল গছতে একোটা দেৱতা বা জীৱন্ত চেতনা থাকে আমি গছৰ পৰা কেতিয়াও পৃথক নহয় আমি তেওঁলোকৰ লগত এটা নেদেখা সম্পৰ্কত বান্ধ খাই আছো আমাৰ প্ৰতিটো উশাহ নিশাহ সেই গছজোপাৰ লগতেই জড়িত যেতিয়া এডাল গছৰ মৃত্যু হয় আমাৰ হাওঁফাওৰ কাৰ্যক্ষমতা এটা অংশ তাৰ লগতেই শেষ হৈ যায় আক্ষৰিকভাৱে তেন্তে আমি এতিয়া কি কৰিম মই আপোনাক দুখ দিবলৈ অহা নাই মই আপোনাক সজাগ আৰু সক্ৰিয় কৰিবলৈ আহিছো আজি এই বিশ্ব পৰিৱেশ দিৱস দিনাৰ পৰা আপুনি কেইটামান কাম কৰিব পাৰে
মাত্ৰ এডাল গছ আপুনি ৰোপণ কৰক। সেইডাল আম হ'ব পাৰে, বকুল হ'ব পাৰে, নাহৰ হ'ব পাৰে, কঁঠাল হ'ব পাৰে। আপোনাৰ পৰিৱেশত যি হয় সেইটোৱে ৰুৱক। যদি আপোনাৰ ঠাই নাই তেতিয়াহ'লে আপুনি টাবত ৰুৱক, বা এনেকুৱা বিশ্বাসযোগ্য অৰ্গেনাইজেশ্যনক আপুনি সহায় কৰক যিসকলে এনেকুৱা ধৰণৰ বৃক্ষৰোপণত নিজকে নিয়োগ কৰে। 2 নম্বৰ, আপোনাৰ ঘৰৰ ওচৰৰ এডাল গছক আপুনি আপোন কৰক। খৰাঙত সেই গছডালক পানী দিয়ক। আপুনি সেই গছডালৰ ওচৰত অলপ সময় কটাওক। 30 দিনৰ ভিতৰত আপোনাৰ মানসিকভাৱে এটা পৰিৱৰ্তন দেখা পাব। যেতিয়া আপুনি প্ৰাণায়াম কৰে, ঠিক উশাহ লোৱাৰ আগমুহূৰ্তত হাত বুকুত থৈ আপুনি অনুভৱ কৰক যে এই উশাহটো কেৱল গছৰ বাবে আপোনাৰ সম্ভৱ হৈছে। আপুনি গছক কৃতজ্ঞতা জ্ঞাপন কৰক। এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক যাতে প্ৰতিজনে আমাৰ গছৰ গুৰুত্বটো অনুভৱ কৰিব পাৰে। এই বিশ্ব পৰিৱেশ দিৱসত এই সত্যক আপুনি মানি লওক যে আপোনাৰ প্ৰতিটো উশাহ কেৱল এডাল গছৰ বাবেই সম্ভৱ হৈছে। সেয়ে প্ৰতিডাল গছে আমাৰ বাবে অতি আপুৰুগীয়।